নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটা স্বাগতম জনালো চেনেলটোলৈ যদি প্ৰথমবাৰ আহে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেটৰ কাৰণে আৰু আজিৰ ভেকেন্সিখিনি মই ডিসকাস কৰি আছো আপোনালোকৰ লগত চাই যাব আজিৰ প্ৰথমটো ভেকেন্সি হৈছে সমগ্ৰ শিক্ষা ৰিক্ৰুটমেন্ট মানে সৰ্বশিক্ষা অভিযান বুলি কয় অসমীয়াত তাৰে পৰা ভেকেন্সি হৈছে লোৱাৰ ডিভিজন এসিস্ট্যান্ট এলডিএ পোষ্ট ভেকেন্সি আছে টোটাল দুটা ভেকেন্সি আৰু স্যালাৰি 14000 ৰ পৰা 49000 ৰ লগতে আপোনালোকৰ গ্ৰেড পে পাব 7400 ৰ গ্ৰেড পে আৰু তাৰ লগতে যিখিনি এলাউন্স থাকিব সেইখিনি পাব এজ লিমিট 18 হ'ব লাগিব মিনিমাম 18 আৰু ম্যাক্সিমাম 62 লৈকে এপ্লাই কৰিব পাৰে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব বিএ বিএসসি বা বিকম কৰা হ'ব লাগিব আৰু লগতে আপোনালোকৰ কম্পিউটাৰ ডিপ্লোমা এখন লাগিব 1 বছৰৰ আৰু লগতে আপোনালোকৰ কিছুমান কাম জানিব লাগিব যেনে ওয়াৰ্ড প্ৰসেসৰ এক্সেল ইন্টাৰনেট ইমেইল ফ্ৰম গভৰ্নমেন্ট ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা আপোনালোকৰ কম্পিউটাৰ ডিপ্লোমা খন থাকিব লাগিব আৰু লগতে আপোনালোকৰ এক্সপেৰিয়েন্স লাগিব মিনিমাম 3 বছৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব এনি গভৰ্নমেন্ট ডিপাৰ্টমেন্ট বা প্ৰাইভেট অৰ্গানাইজেচন বা পিএসইউ আৰু ফাইল হ্যান্ডলিং কাম এবোৰ কাম মানে এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব আৰু যাৰ আছে যোনে এপ্লাই কৰিব বিচাৰে তেওঁলোকে ভিডিঅ'ৰ ডেসক্ৰিপচনত এটা লিংক দিম সেই লিংকটোত ক্লিক কৰিব তাতে গৈ কিনে তেওঁলোকে এপ্লাই কৰি ল'ব পাৰিব পিছৰ যেটো ভেকেন্সি এটো পল্লবী মটৰছ গুৱাহাটীৰ পৰা আহিছে ইয়াতে ভেকেন্সি হৈছে ৰিলেশনশিপ মেনেজাৰ সেলস এক্সিকিউটিভৰ ভেকেন্সি হয় এটো ইয়াতে টোটাল ভেকেন্সি আছে 30 টা আৰু ইয়াৰ স্যালাৰি আপোনালোকৰ বেসিক স্যালাৰি 10000 টকা দিয়া হ'ব মাহত আৰু তাৰ লগতে ইনসেন্টিভ থাকিব সেলসৰ কামত ইনসেন্টিভ থাকে ইয়াতে ভাল ইনসেন্টিভ পায় এখন গাড়ী সেল কৰিলে আপোনাৰ মিনিমাম 5-6000 টকাৰ ইনসেন্টিভ পায় আৰু সেলস এক্সিকিউটিভ বিলাকে মিনিমাম মাহটোৰ ভিতৰত আপোনালোকৰ 10খন গাড়ী সেল কৰিলে বহুতখিনি ইনসেন্টিভ আহি যায় আপোনালোকে হিসাব কৰি ল'ব নিজে গম পাব আৰু ইয়াৰে এজ লিমিট মিনিমাম 18 হ'ব লাগিব আৰু ম্যাক্সিমাম 30 তাতকে ওপৰত হলে এপ্লাই কৰিব নোৱাৰে আৰু কোৱালিফিকেশন আৰু এক্সপেৰিয়েন্স খিনি চাই লওক both male and female candidates এপ্লাই কৰিব পাৰিব আৰু মিনিমাম গ্ৰেজুৱেচন বা এবভ বুলি দিয়া আছে স্মাৰ্ট লুকিং হ'ব লাগিব প্ৰেজেন্টেবল এণ্ড এক্সপেৰিয়েন্স ক্যান্ডিডেট অনলি বুলি দিয়া আছে ইয়াতে ফ্ৰেছাৰ এপ্লাই কৰিব নোৱাৰে সেলছত আৰু মাষ্ট হেভ টু হুইলাৰ উইথ ভ্যালিড ড্ৰাইভিং লাইসেন্স নিজৰ বাইক নহলে স্কুটি লাগিব আৰু ইয়াতে দিয়া আছে ফ্ৰেছাৰ্স আৰ অলসো ওয়েলকাম বাট এক্সপেৰিয়েন্স আৰ প্ৰিফাৰ্ড যদি ফ্ৰেছাৰ এপ্লাই কৰিব বিচাৰে কৰিব পাৰে কিন্তু এক্সপেৰিয়েন্স যি সকলে এপ্লাই কৰিব তেওঁলোকক আগতে ইন্টাৰভিউ কাৰণে মাতিব 2 নম্বৰ ভেকেন্সি ৰহিছে শোৰুম হোস্টেস মানে ৰিসেপশনিষ্টৰ ভেকেন্সি এটা ভেকেন্সি আছে ইয়াত কোনো ইনসেন্টিভ নাপাব ইয়াতে অকল স্যালাৰি দিয়া হ'ব ফিক্স স্যালাৰি আৰু ইয়াৰে স্যালাৰি আপ টু 12000 বা নেগোশিয়েবল বি দি আছে যদি বেছি এক্সপেৰিয়েন্স থকা ক্যান্ডিডেট আহে বেছি স্যালাৰি দিব এজ লিমিট ইয়াতে 18 হ'ব লাগিব মিনিমাম আৰু ম্যাক্সিমাম 30 আৰু ইয়াতে অকল ফিমেলৰ কাৰণে হয়টো আৰু মিনিমাম গ্ৰেজুৱেচন বা এবভ হ'ব লাগিব আৰু স্মাৰ্ট লুকিং প্ৰেজেন্টেবল এণ্ড এক্সপেৰিয়েন্স ক্যান্ডিডেট অনলি মাষ্ট বি ফ্লুয়েন্ট ইন ইংলিশ আছামিজ আৰু হিন্দী এই তিনটা ল্যাঙ্গুৱেজ জানিব লাগিব পিছৰ ভেকেন্সিটো অফিস এসিস্ট্যান্টৰ ভেকেন্সি হয় দুটা পোষ্ট আছে আৰু ইয়াৰে স্যালাৰি হ'ব 10000 আৰু যদি এক্সপেৰিয়েন্স বেছি থকা কোনোবা ক্যান্ডিডেট আহে নেগোশিয়েবল হৈ যাব এজ লিমিট 18 ৰ পৰা 30 ভিতৰত হ'ব লাগিব আৰু কোৱালিফিকেশন মেল ক্যান্ডিডেটৰ কাৰণে হয় ইয়াত ফিমেল এপ্লাই কৰিব নোৱাৰে আৰু মিনিমাম মেট্ৰিক পাস কৰা হ'ব লাগিব মেট্ৰিক পাস কৰা তলত হলে এপ্লাই নকৰিব আৰু এটো পোষ্টত অফিস এসিস্ট্যান্টৰ কাৰণে ফ্ৰেছাৰ আৰু এক্সপেৰিয়েন্স আৰ ওয়েলকাম বুলি দিয়া আছে কোনো এপ্লিকেশন ফিজ দিব নালাগে সম্পূৰ্ণ ফ্ৰী হয় আপোনালোকে এতিয়া ইয়াৰে এটো এপ্লাই কৰিবৰ কাৰণে কোনো মেইল বা কন্টাক্ট নাম্বাৰ আছে কিন্তু মেইল নাই আপোনালোকে ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ যাব লাগিব ইয়াতে দিয়া আছে ক্যান্ডিডেট শুড ব্ৰিং দা সিভি এণ্ড শুড বি ইন ফৰ্মেল মানে আপোনালোকে ফৰ্মেল ড্ৰেছত সিভি খন লৈ কিনে ইন্টাৰভিউ কাৰণে যাব পাৰিব ওয়াক ইন ইন্টাৰভিউ আছে আপোনালোকৰ 17 মাৰ্চ আৰু 18 মাৰ্চ দুই দিন ইন্টাৰভিউ হ'ব মৰ্নিং 11 AM ৰ পৰা আপোনালোকৰ 1 PM লৈকে ইন্টাৰভিউ চলিব আপোনাক ইয়াতে ফোন নম্বৰ দিয়া আছে কিবা যদি ডাউট থাকে খুদিব লগা থাকে ইয়াতে ফোন নম্বৰ যিকোনো এটাত কন্টাক্ট কৰি খুদিব পাৰিব আৰু আপোনালোকে ইন্টাৰভিউৰ কাৰণে যাব লাগিব এড্ৰেছ দিয়া আছে 614 পল্লবী হাউস GS Road ABC ভাঙাঘৰ বিসাইড ডোনা প্ল্যানেট গুৱাহাটী 781005 এইখিনি আছিল ভেকেন্সিৰ আপডেট ভিডিঅটো যদি কিবা বুজি নাপায় কমেন্ট কৰিব আৰু যদি ভিডিঅটো ভাল পায় লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ ধন্যবাদ